নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে পুনৰ আন এটা নতুন জব আপডেট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আজিৰ জবটো পূৰবী ডেইৰীৰ ফালৰ পৰা মুকলি হৈছে। পূৰবী ডেইৰী ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কৰ্পৰেটিভ ইউনিয়ন লিমিটেড WAMUL, popularly known as Purabi Dairy, has released 2 employment notifications for the recruitment of এছিষ্টেণ্ট আৰু এক্সিকিউটিভৰ পোষ্টবিলাক মুকলি হৈছে। পোষ্ট আণ্ডাৰ WAMUL এণ্ড APART। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ কাৰণে আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। অনলাইন এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ আপোনালোকে ডাইৰেক্টলি পোষ্টবিলাকৰ কাৰণে আবেদন কৰিব পাৰিব। পোষ্টবিলাক হৈছে 1 নম্বৰ পোষ্টটো ছিনিয়ৰ এক্সিকিউটিভ মাৰ্কেটিং এণ্ড চেলছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ প্ৰিফাৰেবল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, ডিপ্ল'মা ষ্টাৰ্টিং ইন দ্য ফিল্ড অফ মাৰ্কেটিং। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মাষ্ট হেভ 7 years অফ এক্সপিৰিয়েঞ্চ ফৰ গ্ৰেজুৱেট আৰু 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ফৰ পোষ্ট গ্ৰেজুৱেট ইন দ্য ফিল্ড অফ চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন উইথ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন ফ্ৰ'জেন বিজনেছ, আইচক্ৰীম বিজনেছ ইন এক্সিকিউটিভ লেভেল অৰ হায়াৰ। জবটোৰ কাৰণে এজ লিমিট দিয়া হৈছে। এজ লিমিট নট এবভ 35 years, এজ অন 1 January 2023. However, relaxation may be given in case of extraordinary outstanding candidates with relevant experience. Job location WAMULS area of operation. জবটোৰ কাৰণে আপোনালোকে yearly 9.24 লাখলৈকে আপোনালোকে yearly salary লাভ কৰিব, include PF and other contributions. 2 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মাৰ্কেটিং এণ্ড চেলছ ফ্ৰ'জেন, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years, মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন, প্ৰিফাৰেবলি ফ্ৰম FMCG আইচক্ৰীম ডেইৰী প্ৰডাক্টছ ইণ্ডাষ্ট্ৰী। এজ লিমিট মেনশ্যন কৰা হৈছে। এজ লিমিট নট এবভ 30 years, এজ অন 1 January 2023. However, relaxation may be given in case of extraordinary outstanding candidates with relevant experience. Job location WAMULS area of operation. জবটোৰ কাৰণে আপোনালোকে yearly 4.68 লাখলৈকে প্ৰতি বছৰে চেলাৰী লাভ কৰিব, ইনক্লুডিং PF and other contributions. 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইউনিভাৰ্চিটি। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 1 to 3 years অফ এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ফ্ৰম FMCG ডেইৰী ইণ্ডাষ্ট্ৰী। এজ লিমিট মেনশ্যন কৰা হৈছে নট এবভ 28 years, এজ অন 1 January 2023. এই জবটোৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে। However, relaxation may be given in case of extraordinary outstanding candidates with relevant experience. Job location all across Assam, preferably at Jorhat and Guwahati. জবটোৰ কাৰণে yearly আপোনালোকে 3.66 লাখলৈকে প্ৰতি বছৰে আপোনালোকে চেলাৰী লাভ কৰিব, ইনক্লুডিং PF and other contributions. 4 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ফৰ ডেইৰী, এডুকেশ্যনেল কোৱালিফিকেশ্যন 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ বিচৰা হৈছে, মিনিমাম 3 years অপাৰেশ্যন এণ্ড মেইনটেনেন্স এক্সপিৰিয়েঞ্চ ইন মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী, প্ৰিফাৰেবলি ইন ডেইৰী ফুড ইণ্ডাষ্ট্ৰী। এজ লিমিট মেনশ্যন কৰা হৈছে নট এবভ 31 years, এজ অন 1 January 2023. এই জবটোৰ কাৰণেও ৰিলেক্সেশ্যন দিয়া হৈছে। However, relaxation may be given in case of extraordinary outstanding candidates with relevant experience. Job location WAMUL head office Guwahati. এই জবটোৰ কাৰণে আপোনালোকে yearly 5.31 লাখলৈকে চেলাৰী লাভ কৰিব, ইনক্লুডিং PF and other contributions. 5 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট 1 ডেইৰী অপাৰেটৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম ITI পাছ ইন ইলেক্ট্ৰিকেল ট্ৰেড, ফিটাৰ ট্ৰেড। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 1 পৰা 3 বছৰ, 1 to 3 years of work experience in dairy or food industries or any processing related industries. Freshers having educational qualification in relevant field may also apply. Freshers candidate সকলে জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট দিয়া হৈছে নট এবভ 28 years, এজ অন 1 January 2023. এই জবটোৰ কাৰণেও এজ ৰিলেক্সেশ্যন দিয়া হৈছে। জব লোকেশ্যন WAMUL হেড অফিচ গুৱাহাটী,
জবটোৰ কাৰণে আপোনালোকে চেলাৰী লাভ কৰিব 3.66 লাখলৈকে প্ৰতি বছৰে। PF আৰু আদাৰ কণ্ট্ৰিবিউশ্যনছ ইনক্লুড থাকিব। 6 নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ ফাইনেন্স এণ্ড একাউণ্টছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড MCom MBA ফাইনেন্স, CA ইণ্টাৰ, CWA ইণ্টাৰ। এই ডিগ্ৰীকেইটা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 বছৰ, মিনিমাম 5 years of full-time working experience in finance and accounts in a reputed organization, preferably in dairy FMCG sector. Age limit mention কৰা হৈছে age of the candidate should not be more than 33 years as on 1st January 2023. এই জবটোৰ কাৰণেও এজ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু জব লোকেশ্যন যোৰহাটৰ কাৰণে বিচৰা হৈছে। জবটোৰ কাৰণে ইয়েৰলি চেলাৰী দিয়া হ'ব 7.97 লাখলৈকে প্ৰতি বছৰে। 7 নম্বৰ এছিষ্টেণ্ট মাৰ্কেটিং। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি, এক্সপিৰিয়েঞ্চ 1 to 3 years of experience in marketing or branding, preferably from FMCG food product industry. However, freshers with relevant sound knowledge of retail branding, promotional activities, consumer sales activities, social media and digital marketing will be considered. এই জবটোৰ কাৰণেও এজ লিমিট মেনশ্যন কৰা হৈছে এজ অফ দ্য কেণ্ডিডেট শুড নট বি মোৰ দেন 28 years এজ অন 1st January 2023. জবটোৰ কাৰণেও ৰিলেক্সেশ্যন দিয়া হৈছে। জব লোকেশ্যন এনি লোকেশ্যন উইদিন WAMUL এৰিয়া অফ অপাৰেশ্যন। জবটোৰ কাৰণে ইয়েৰলি চেলাৰী দিয়া হ'ব 3.66 লাখলৈকে প্ৰতি বছৰে। 8 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰক্ৰিউমেণ্ট এণ্ড ইনপুট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি, এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 বছৰ, মিনিমাম 1 year of relevant working experience, preferably in development sector. Experience in village-based extension activities will be an added advantage. জবটোৰ কাৰণে এজ লিমিট মেনশ্যন কৰা হৈছে এজ অফ দ্য কেণ্ডিডেট শুড নট বি মোৰ দেন 28 years এজ অন 1st January 2023. এই জবটোৰ কাৰণেও এজ ৰিলেক্সেশ্যন দিয়া হৈছে। জব লোকেশ্যন অল এক্ৰছ আছাম। জবটোৰ কাৰণে ইয়েৰলি চেলাৰী দিয়া হ'ব 3.66 লাখলৈকে প্ৰতি বছৰে। জব লোকেশ্যন অল অসমতে আছে। অসমৰ সকলো জেগাৰ কেণ্ডিডেটসকলে এই জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি পুৰবী ডেইৰীৰ এই পোষ্টবিলাকৰ কাৰণে আবেদন কৰিব বিচাৰে, অনলাইন এপ্লিকেশ্যন লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ আপোনালোকে ডাইৰেক্টলি পোষ্টবিলাকৰ কাৰণে আবেদন কৰিব পাৰিব। Click on the online application form and complete the registration process. In the next stage, click on online application form link and login. Fill your all personal and educational details and upload necessary documents. Interested candidate সকলে আপোনালোকে জব কেইটাৰ কাৰণে 31 ডিচেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব। অনলাইন লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সতে পাব। তাতে গৈ আপোনালোকে ডাইৰেক্টলি আবেদন কৰি ল'ব।